সেই ফৰ্মখনত আছে কি পদুম ফুল কি আছে পদুম ফুলে অৰুণোদয় দিব পাৰে নেকি কোনে দিব পাৰে চৰকাৰে হয়নে নহয় কোনে পাৰে চৰকাৰে হয়নে নহয় গতিকে 2 নম্বৰ অৰুণোদয় ফৰ্ম আপোনালোকে ফিল আপ নকৰিব 2 নম্বৰ সেইখন 2 নম্বৰ বুলি একাৰণে ধৰিব পাৰি যে সেইখন ফৰ্ম দিছে বিজেপিৰ ফৰ্ম তাত আসল বস্তুটো অৰ্থাৎ বেংক একাউণ্টটো লিখিবৰ কাৰণে জানা অৰুণোদয় পাবলৈ মেইন বস্তু বেংক একাউণ্ট হয়নে নহয় বিজেপিৰ বেংক একাউণ্ট লিখিবৰ কাৰণে ঠাই আছে নেকি অৰুণোদয় ফৰ্ম মিছা কথা খেলছুটি এনে 2 নম্বৰ ফৰ্ম উলিয়াবলৈ যাওঁতে বেংক একাউণ্টৰ কাৰণে জাগা ৰাখিবলৈকে পাহৰি গ'ল হয়নে নহয় কিন্তু মই মহিলাসকলক জনাব খোজো এটা ভাল খবৰ আছে অসম বিধানসভাত সিদ্ধান্ত হৈছে মই অসম বিধানসভাৰ বিধায়ক হয়নে নহয় মই এমএলএ হয়নে নহয় আমাৰ বিধানসভাত সিদ্ধান্ত হৈছে 126জন বিধায়কে সিদ্ধান্ত লৈছে যে এইবাৰ যাৰ যাৰ ৰেচন কাৰ্ড আছে সকলোকে অৰুণোদয় দিয়া হ'ব যাৰ যাৰ ৰেচন কাৰ্ড আছে সকলোৱে অৰুণোদয় পাব বিজেপিয়ে পাব কংগ্ৰেছে পাব এজিপিয়ে পাব ৰাইজৰ দলে পাব এজেপিয়ে পাব সকলোৱে এবাৰ অৰুণোদয় পাব অৰুণোদয় পাবৰ কাৰণে বিজেপি তেল মৰাৰ কোনো প্ৰয়োজন নাই বুজি পালেনে আপোনালোকক নুৰু বুজাই অৰুণোদয় দিব অৰুণোদয় ফৰ্ম কৰা নুৰু বুজাই চহী কৰিলেহে আপোনালোকে অৰুণোদয় পাব হিমন্ত নোমাই চহী কৰিলে নহয় চহী কৰিব লাগিব জানেনে নাই এমএলএ চহী কৰিব লাগিব জানেনে নাই বিজেপি কবে হিমন্ত বিশ্ব মুৰ্দাবাদ বিজেপি কবে সাম্প্ৰদায়িক বিজেপি কবে আৰু আমাৰ লাখপতি বাইদেউ পাইছে নেকি কোনো লাখপতি বাইদেউ আহিছে নেকি কোনো 10,000 টকা পালে নেকি কোনোবাই 10,000 টকা দিম বুলি কৈ 20খন মানৰ মিটিঙলৈ নি এতিয়ালৈকে মহিলাবিলাকৰ 7 মান চেণ্ডেল ছিগিব নাপায় মই আপোনালোকক কৈ যাওঁ 10,000 টকা পাবৰ কাৰণে বিজেপি কৰাৰ কোনো প্ৰয়োজন নাই
সকলো মিলিজুলি সমাজ করে ধন্যবাদ। আমি কোন ছিল বলতে কোনো প্রয়োজন নাই।
নাপায় মই আপোনালোকক কৈছোঁ 10,000 টকা পাবৰ কাৰণে বিজেপি কৰাৰ কোনো প্ৰয়োজন নাই বিজেপি নিৰ্বাচন বিজেপি মুৰ্দাবাদ ডক্টৰ হীৰেণ গোহাঁই অসমৰ জাতীয় জীৱনৰ আটাইতকৈ সন্মানীয় মানুহবিলাকৰ ভিতৰত এজন অসমৰ ইতিহাসৰ এজন শ্ৰেষ্ঠ বুদ্ধিজীৱী হ'ল ডক্টৰ হীৰেণ গোহাঁই ছাৰ আৰু বান্দৰে যেনেকৈ নাৰিকলৰ মূল নুবুজে হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা তৰল ৰাজনীতিকে পাতল ৰাজনীতিকে সাম্প্ৰদায়িক ৰাজনীতিকে ডক্টৰ হীৰেণ গোহাঁই নিচিনা এটা বিশাল ব্যক্তিত্বক বুজি উঠাটো কেতিয়াও সম্ভৱপৰ নহয় বান্দৰে কেতিয়াওতো নাৰিকলৰ মূল নুবুজে গতিকে কেতিয়াবা এনেকুৱা ধৰণে আমি দেখোঁ যে কিছুমান তৰল মানুহে এজন বিখ্যাত মানুহৰ লগত নিজকে তুলনা কৰে ক'ত হীৰেণ গোহাঁই আৰু ক'ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কিতাপটো নহয় হিমন্ত বিশ্ব শৰ্মাই যিবিলাক লিখিছে সেইবিলাকতো প্ৰপগাণ্ডা সেইবিলাকতো কোনো আৰ্ট নাই ন সেইবিলাকতো কলাত্মক নহয় সেইবিলাক মাত্ৰ কেৱল আৰু কেৱল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লিখাবিলাক বিজেপিৰ প্ৰপগাণ্ডা সেইবিলাক সাম্প্ৰদায়িক একোটা বস্তু সেইবিলাকতো কিতাপ চলা আৰু নচলা সেইবোৰ লিফলেট বুলি কয় সেইবিলাক কিতাপ নহয় সেইবিলাকক গুহাৰী পত্ৰ বুলি কয় সেইবিলাকতো কিতাপ নহয় গতিকে ডক্টৰ হীৰেণ গোহাঁই লিখে গৱেষণাধৰ্মী কিতাপ ডক্টৰ হীৰেণ গোহাঁই লিখে মানে অসমৰ জাতীয় জীৱনৰ ওপৰত বহুত প্ৰখ্যাত কিতাপ হয়নে নহয় গৱেষণাধৰ্মী প্ৰখ্যাত ভাল আচল গভীৰতা থকা কিতাপ লিখে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লিখে পাতল তৰল এই ডে টু ডেত চলি থকা সাধাৰণ কিছুমান ঘটনাৰ ৰাজনীতিক ঘটনাপঞ্জী গতিকে মই ভাবোঁ যে ডক্টৰ হীৰেণ গোহাঁইৰ লগত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তুলনা কৰাটো আকাশ আৰু পাতালৰ লগত তুলনা কৰাৰ নিচিনা হয় মানে বেয়া শব্দতে ক'ব পাৰি কিন্তু মই নকওঁ আপোনালোকে সকলোৱে জানে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এজন তৰল মানুহ এজন পাতল মানুহ এজন সাম্প্ৰদায়িক মানুহ আৰু তেওঁৰ মানে সেই কালচাৰ্ড নহয় কালচাৰ্ড নোহোৱাৰ কাৰণে তেওঁ যিকোনো ধৰণৰ কথা যিকোনো মানুহৰ বিৰুদ্ধে কৈ দিয়ে শিক্ষকক মাল বুলি ক'ব পাৰে তেখেতে শিক্ষকক মদাহী বুলি ক'ব পাৰে তেখেতে শিক্ষকসকলক অপমান কৰিব পাৰে তেখেতে কাৰণ তেখেত আচলতে যোগ্য মানুহ নহয় গতিকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এনেকুৱা ধৰণৰ উদ্ধত এনেকুৱা ধৰণৰ তৰল এনেকুৱা ধৰণৰ পাগলামী কথাত আমি কোনেও গুৰুত্ব দিয়া উচিত নহয় আপোনালোকৰ ৰাজনীতিৰ কথা পাৰোঁ যিহেতু আজি অন্তিম দিন নিৰ্বাচন প্ৰচাৰ আৰু আপুনি দেখা গৈছে কালিৰ পৰা আপোনাৰ নগাঁও লোকসভাত ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাইছে নগাঁও লোকসভাৰ স্থিতি আপুনি কি ভাবে নগাঁও লোকসভাত প্ৰদ্যুৎ বৰদলৈ ভাল ভোটত এটা ভাল মাৰ্জিন এটা লৈ প্ৰদ্যুৎ বৰদলৈ জিকাটো খাটাং কিন্তু আমি দেখিবলৈ পাইছোঁ যে বিজেপিয়ে আন এটা সাম্প্ৰদায়িক AIDF-ক ইয়াতে ব্যৱহাৰ কৰিছে আৰু AIDF-ৰ জৰিয়তে সংখ্যালঘুৰ ভোট অলপ ভাঙিবৰ কাৰণে চেষ্টা কৰিছে নম্বৰ 1 নম্বৰ 2 তেওঁলোকে দেখুৱাব খুজিছে যে অকল কংগ্ৰেছে সংখ্যালঘুৰ ভোট পাব বাকীবিলাকৰ ভোট নাপায় কিন্তু মই ভাবোঁ যে অন্ততপক্ষে 50% শিক্ষিত মানুহ মানে ইয়াত যিমান সংখ্যাগুৰু মানুহ আছে তাৰ 50% যি শিক্ষিত মানুহ আছে মুঠ সংখ্যাগুৰু ভোটৰ 50% অন্ততপক্ষে মই ভাবোঁ যে প্ৰদ্যুৎ বৰদলৈ বা বিৰোধী ঐক্যমঞ্চই পাব কাৰণ সকলো শিক্ষিত মানুহে বুজি উঠিছে যে এইটো হ'ল দেশৰ সংবিধান ৰক্ষা কৰাৰ নিৰ্বাচন এইটো হ'ল আমাৰ দেশৰ ভাৰতবৰ্ষৰ গণতন্ত্ৰ ৰক্ষা কৰাৰ নিৰ্বাচন গতিকে দেশৰ গণতন্ত্ৰক যদি ৰক্ষা কৰিব লাগে বিজেপিৰ বিৰুদ্ধে ভোট দিব লাগিব দেশৰ গণতন্ত্ৰক যদি ৰক্ষা কৰিব লাগে তেতিয়াহ'লে আমি বিৰোধী ঐক্যমঞ্চক ভোট দিব লাগিব ইণ্ডিয়াৰ মৰ্চাক ভোট দিব লাগিব গতিকে মই নিশ্চিত যে নগাঁৱৰ সংখ্যাগুৰু আৰু সংখ্যালঘু আটাইয়ে যিবিলাক শিক্ষিত যিসকল জনা যিবিলাক সচেতন যিবিলাক দেশৰ ৰাজনীতিক খবৰ ৰাখে তেখেতসকলে সকলোৱে ইয়াতে বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈক ভোট দিব আৰু দ্বিতীয় কথা আপোনালোকে সকলোৱে জানে যে বিজেপি দলৰ যিজন কেণ্ডিডেট উঠিছে তেওঁৰ অতীতটো অত্যন্ত লেতেৰা আপোনালোকে সকলোৱে জানে যে তেওঁৰ ওপৰত বহু মানুহ হত্যা কৰাৰ অভিযোগ আছে গতিকে হত্যাকাৰী বুলি অভিযোগ থকা এজন মানুহক কোন মানুহে জীৱনৰ নিৰাপত্তা মানে সম্পত্তি আৰু জীৱনৰ নিৰাপত্তাৰ কাৰণে ভোট অনুষ্ঠিত নহয় জানো সম্পত্তি আৰু জীৱন আৰু সম্পত্তিক ৰক্ষা কৰিবৰ কাৰণে কোনে এজন সহস্ত মানুহক
কোনে এজন মানুহ মৰা মানুহক একালৰ সন্ত্ৰাসবাদীক কোনে ভোট দিব আপোনালোকে নিজে কওক নাম্বাৰ 1 নাম্বাৰ 2 ব্যৱসায়ীবিলাকে সকলোৱে কৈ আছে নগাঁৱত যে এওঁ ইমান এক্সটৰ্চন কৰে ইমান টকা হকা দি মানুহৰ পৰা ডনেশ্যন চান্দা লয় যে এওঁ মানুহৰ কাৰণে এটা সন্ত্ৰাস গতিকে সকলোৱে ভাবিছে যে এওঁ যদি আকৌ MP হৈ বহি লয় তেতিয়াহ'লে ব্যৱসায় কেনেকৈ চলিব শান্তি মানে টকা মানুহ শান্তিত থাকিবলৈ কেনে পাব আপোনাৰ মতে ব্যৱসায় সন্ত্ৰাস ভোট নিদিয়ে মানে ব্যৱসায়ীসকলে শিক্ষিত মানুহবিলাকে জনা শুনা মানুহবিলাকে আৰু এই সন্ত্ৰাসৰ কথা মনত ৰখা প্ৰত্যেকজন অসমীয়াই বিজেপি প্ৰাৰ্থীজনক কেতিয়াও ভোটদান নকৰে কিন্তু এটা কথা আপোনাৰ সংখ্যালঘু অঞ্চলত আপোনাৰ দেখা গৈছে যি এটা দৌ আনিছে আপোনাৰ বিজেপিয়ে এই লাষ্ট পৰ্যায়ত হয় আমি এটা কথা কওঁ যে হিমন্ত বিশ্ব শৰ্মাই নগাঁৱত যিমানখন মিটিং কৰিলে তাৰ ভিতৰত বেছিভাগেই মইতো দেখিলোঁ যে সংখ্যালঘু এলেকাত পীযুষ হাজৰিকাই এইটো সংখ্যালঘু বা মুছলমান বা মিয়া অঞ্চলৰ পৰা নোতৰাই হ'ল পীযুষ হাজৰিকাইটো এতিয়া গৰ্ব কৰিবলৈ ধৰিলে যে সংখ্যালঘুৱে আমাক বিৰাট ছাপৰ্ট দিছে কিন্তু দুদিনমানৰ আগত এই একেই পীযুষ হাজৰিকা আৰু একেই হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে আমাক মুছলমানৰ ভোট নালাগে আমাক মিয়াৰ ভোট নালাগে আমাক সংখ্যালঘুৰ ভোট নালাগে কৈছিলে নে নাই আপোনালোকে কওকচোন কৈছিলে তো যি সংখ্যালঘুৰ ভোট নালাগে বুলি কৈছিলে আৰু যি সংখ্যালঘুৰ ওপৰত বাৰম্বাৰ তেওঁলোকে অত্যাচাৰ চলাইছে কেতিয়াবা উচ্ছেদ কৰি অত্যাচাৰ চলাইছে কেতিয়াবা মাদ্ৰাছা ভাঙি অত্যাচাৰ চলাইছে কেতিয়াবা আকৌ আপোনালোকে দেখিছে যে সংখ্যালঘু যুৱকক ধৰি নি ৰাতিয়েই এনকাউণ্টাৰ কৰি হত্যা কৰিছে কেতিয়াবা বুলডোজাৰ চলাইছে আৰু গোটেই অসম আৰু গোটেই ভাৰতত সংখ্যালঘু মানুহক দ্বিতীয় শ্ৰেণীৰ নাগৰিকত পৰিণত কৰিছে বিজেপি চৰকাৰৰ কাৰণেই বিজেপিৰ অত্যাচাৰৰ কাৰণেই আপোনালোকে নিশ্চয় দেখিছে যে কোনো সংখ্যালঘু মানুহে ক'তো গৈ হাজিৰা এটা কৰিব নোৱাৰা হৈছে অসমৰ বেলেগ ঠাইলৈ গ'লেই মানে তেওঁলোকক বিদেশী বুলি বিজেপিৰ মানুহবিলাকে অত্যাচাৰ কৰে গতিকে দ্বিতীয় শ্ৰেণীৰ নাগৰিকত পৰিণত কৰিছে গতিকে মই ভাবোঁ 1 নম্বৰ কথা সংখ্যালঘু মানুহে কেতিয়াও বিজেপিক ভোট নিদিয়ে হয়তো দুখন এখন মিটিঙলৈ গৈছে তেওঁলোকে প্ৰচাৰ কৰিছে যে আমি মথাউৰি বনোৱাৰ কাৰণে গৈছে মথাউৰি বনোৱাটো এটা স্বাভাৱিক কাম চৰকাৰ হৈছে চৰকাৰক আমি টকা দিছোঁ চৰকাৰেতো ক'ৰবাত পইচা খৰচ কৰিব লাগিব গতিকে ক'ৰবাত মথাউৰি বনাব ক'ৰবাত ৰাস্তা বনাব এইটোতো এটা সাধাৰণ গণতান্ত্ৰিক কাম এটা হয়নে নহয় তাৰ কাৰণেতো বিজেপিক ভোট দিব নালাগে তো দ্বিতীয় কথাটো হ'ল মই ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মা আৰু পীযুষ হাজৰিকাই লাজ পাব লাগে যি মুছলমানৰ বিৰুদ্ধে দিনে ৰাতিয়ে তেওঁলোকে গালি পাৰে যি মুছলমানৰ মহিলাবিলাকক তেওঁলোকে কয় যে তেওঁলোক অকল সন্তান জন্ম দিয়া যন্ত্ৰ সেই মুছলমানৰ পৰা ভোট বিচৰাটো লাজৰ কথা নহয়নে বাৰু যদি হিমন্ত বিশ্ব শৰ্মাই সঁচাকৈ লাজ পোৱা নাই এইটো বৰ সাংঘাতিক কথা তাৰমানে তেওঁ সংখ্যাগুৰুসকলক আমাৰ অসমীয়া ভাষী মানুহবিলাকক বা আমাৰ অসমৰ হিন্দু মানুহবিলাকক তেওঁ সদায় মিছা কথা কয় নিৰ্বাচনৰ কাৰণে কেৱল ভোট পাবৰ কাৰণে মিছা কথা কৈ আছিল এতিয়া যদি তেওঁলোকে সংখ্যালঘুৰ ভোটেই ল'ব লাগে সংখ্যালঘুকেই যদি মৰম কৰিব লাগে সংখ্যালঘুকেই যদি ছাপোৰ্ট দিব লাগে সংখ্যালঘুৰ পক্ষতেই যদি থাকিব লাগে তেতিয়াহ'লে ইমান দিন তেতিয়াহ'লে কেলৈ তেওঁলোকে ভৰকাইছিলে মানুহক কেলৈ উচ্চতনি দিছিলে যে মুছলমানক মাৰিব লাগে মুছলমান দেশৰ শত্ৰু মুছলমানে দেশখন খালে মুছলমানে মানুহবিলাকেই চব অপৰাধী এইবিলাক কিয় ভৰকাই আছিলে কিয় তেওঁলোকে এনেকৈ উচ্চতনি দি আছিলে গতিকে উচ্চতনি দিয়াৰ কাৰণে আৰু এতিয়া সাম্প্ৰদায়িক ৰাজনীতি কৰাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা গ্ৰেপ্তাৰ হ'ব লাগে নে নালাগে আপোনালোকে কওক মই ভাবোঁ যে এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক ৰাজনীতি সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগে আৰু অসমত আমি সকলোৱে মিলি অসমৰ ৰাজ্যখনৰ শান্তি আৰু সম্প্ৰীতি হিন্দু মুছলমান খ্ৰীষ্টান জৈন বৌদ্ধ শিখ সকলোৰে সম্প্ৰীতিৰ কাৰণে আমি সকলোৱে কাম কৰিব লাগে আপোনাৰ যোনটো অংক আপুনি যিহেতু সংখ্যালঘু অধ্যুষিত অঞ্চলত 2 দিন নিৰ্বাচনী প্ৰচাৰ চলাই আছে সংখ্যালঘু ভোটাৰ আপুনি কি পায় তেওঁলোকে কিমান % ভোট বিজেপিলৈ যাব বুলি ভাবে কিমান যিহেতু মই ভাবোঁ যে এনে সংখ্যালঘু ভোটাৰৰ ভিতৰত যিখিনি অপৰাধী যিবিলাকে ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত যিবিলাকে মাটি আৰু বালিৰ চিণ্ডিকেটৰ লগত জড়িত এনেকুৱা ধৰণৰ যিবিলাক 2 নম্বৰী বিজনেছৰ লগত জড়িত তেনেকুৱা মই ভাবোঁ 1-2% মান ভোট বিজেপিলৈ যাব পাৰে যিবিলাকে জাতিৰ গাদ্দাৰ যিবিলাকে গণতন্ত্ৰৰ ভাষা বুজি নাপায় যিবিলাকে ক্ষমতাৰ লগত থাকিলে তেওঁলোক নিৰাপদ 2 নম্বৰী কাম কৰিবলৈ সহজ হ'ব বুলি ভাবে তেনেকুৱা 2 মুছলমান অপৰাধীয়ে বিজেপিক ভোট দিব পাৰে কিন্তু সামগ্ৰিকভাৱে কোনো সংখ্যালঘু মানুহে বিজেপিক মই ভোট দিব বুলি নাভাবোঁ গতিকে এই পাৰ্চেণ্টেজটো লেছ দেন 3% তিনি শতাংশতকৈ কম সংখ্যালঘু মানুহে বিজেপিক ভোট দিব বুলি ভাবোঁ আৰু আপোনাৰ ইউডিএফৰ যোনটো অংক আছিলে ইতিমধ্যে আপোনালোকে মিটিঙত এটা কথা কৈছে ইউডিএফক মানে প্ৰজেক্ট কৰিছে বিজেপিয়ে ইউডিএফৰ কেনেকুৱা আপোনাৰ ধাৰণা কেনেকুৱা ইউডিএফে কিমান আমি সকলোৱে জানো যে বিজেপি দলটো হ'ল হিন্দু মৌলবাদী সাম্প্ৰদায়িক দল আৰু এআইডিএফ দলটো হ'ল মুছলমান সাম্প্ৰদায়িক মৌলবাদী দল দুইটা মৌলবাদী দল এইটো দল আৰু সেইটো দল দুইটা ইটোৰ সিটোৰ পূৰক
বদৰুদ্দিন আজমল থাকিলেহে হিমন্ত বিশ্ব শৰ্মা থাকিব আৰু হিমন্ত বিশ্ব শৰ্মা থাকিলেহে বদৰুদ্দিন আজমল থাকিব সেইকাৰণে মই কওঁ যে দিছপুৰত বদৰুদ্দিন আজমলে হিমন্ত বিশ্ব শৰ্মাৰ পিঠিখন খজুৱাই দিয়ে আৰু হিমন্ত বিশ্ব শৰ্মাৰ যেতিয়া খৰ হয় তেওঁতো খৰ আছে খৰ যেতিয়া হয় তেতিয়া বদৰুদ্দিন আজমলে তেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ পিঠিখন খজুৱাই দিয়ে হয়নে নহয় কওক তো গতিকে দুইজনে মিলি তেওঁলোকে এইবাৰ গণতন্ত্ৰক হৰুৱাব খুজিছে দুটা সাম্প্ৰদায়িক দলে গণতান্ত্ৰিক ব্যৱস্থা এটাক তেওঁলোকে মানে প্ৰত্যাহ্বান জনাইছে গতিকে সেইকাৰণে মই ভাবোঁ যে বিজেপি আৰু AIDF হ'ল সাম্প্ৰদায়িকতাৰ প্ৰতীক ফেচিবাদৰ প্ৰতীক মৌলবাদৰ প্ৰতীক আৰু আমি বিৰোধী ঐক্যমঞ্চ হ'ল গণতন্ত্ৰৰ প্ৰতীক ধৰ্মনিৰপেক্ষতাৰ প্ৰতীক গতিকে ডেফিনেটলি মই ভাবোঁ যে তেওঁলোকে এই দুটা মৌলবাদী পাৰ্টীয়ে যিমানেই কষ্ট নকৰক লাগিলে তেওঁলোকে যিমানেই চক্ৰান্ত নকৰক লাগিলে AIDFক লগত লৈ ভোট ভাঙি বিজেপিয়ে নগাঁৱত জিকিব এই সপোনটো বিজেপিয়ে নেদেখাই ভাল হ'ব কাৰণ মই নিজে নগাঁৱত গোটেই অসমীয়া ভাষী মানুহখিনিৰ লগত কথা পাতিছোঁ কালি ৰহাত অসমীয়া ভাষী মানুহখিনিৰ লগত কথা পাতিছোঁ পৰহি মই মৰিগাঁৱত তিৱা মানুহখিনিৰ লগত কথা পাতিছোঁ সকলো অসমীয়া মানুহে একেমুঠে কৈছে SC ST আৰু সাধাৰণ শ্ৰেণী OBC অসমীয়া ভাষী মানুহে স্পষ্ট ৰূপত কৈছে আমি বিজেপিক ভোট নিদিওঁ বিজেপিৰ ওচৰত আমি বৰকৈ মানে দুখন এখন মিটিঙলৈ গৈছোঁ হয় তেওঁলোকে কৈছে কাৰণ তেওঁলোকে আঁচনি কাটি দিম বুলি কয় আমাক ভয় খুৱায় গতিকে আমি তেওঁলোকৰ মিটিঙলৈ গৈছোঁ হয় কিন্তু ভোটটো কিন্তু আমি বিজেপিৰ বিৰুদ্ধে দিম এই বুলি স্পষ্ট ৰূপত তেওঁলোকে কৈছে আৰু সেইকাৰণে মই স্পষ্টকৈ আপোনালোকক ক'ব খুজিছোঁ যে AIDF ফেক্টৰ নহয় হয়তো AIDFে 50,000 পৰা 70,000 ভোটে পাব গোটেই নগাঁও সমষ্টিটোত গোটেই নগাঁও লোকসভা সমষ্টিটোত 50,000 পৰা 70,000 ভোট পাব আৰু বিজেপিয়ে একদম কম ভোট পাব আপোনালোকে নিজেই চাব তেওঁলোক নিজে আচৰিত হৈ যাব যে সংখ্যাগুৰুৰ গোটেই ভোটখিনিও তেওঁলোকে নাপায় সংখ্যাগুৰুৰ 50% ভোট আমি পাম আৰু বাকী সংখ্যাগুৰু আৰু সংখ্যালঘু সকলো ভোট পায় মিনিমাম 2 লাখ ভোটৰ ব্যৱধানত মোৰ একদম নিশ্চিত যে আমাৰ প্ৰদ্যুৎ বৰদলৈ আমাৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ বিজয়ী হ'ব অকণ উজনিলৈ যাব বিচাৰিছোঁ কালি কিন্তু মুখ্যমন্ত্ৰী আপোনাৰ 5জনকৈ বিধায়কক মাতি আনি পেলাই তেওঁ এটা অংক কৰিছে তাৰপিছতে কিন্তু ঘোষণা কৰিছে 5খন আসনেই সিহঁতে পাব বুলি আপুনি কি ক'ব মই আপোনাক কথা কৈ দিব পাৰোঁ যে উজনিত বিজেপি এবাৰ চাফা হৈ গ'ল বুলি ক'লে বুজি পায় নহয় একদম অসমৰ মানুহে উজনিৰ মানুহে খিলঞ্জীয়া অসমীয়া এবাৰ বিজেপিক বিদায় দি দিলে এবাৰ খিলঞ্জীয়া অসমীয়াই ঠিক কৰিছে যে অখিল গগৈ লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈ এই তিনিওজনৰ নেতৃত্বত খিলঞ্জীয়া অসমীয়াই 2026 চনত বিজেপি দলটোকো ব্ৰহ্মপুত্ৰত উটুৱাই দিব আপোনালোকে চাব খিলঞ্জীয়া অসমীয়া গোটেই উজনি অসমৰ খিলঞ্জীয়া অসমীয়া মানুহে আমাক ভোট দিছে আৰু তেওঁলোকে বহিৰাগত ভোটৰ ওপৰত ডিপেণ্ড কৰিবলগীয়া হৈছে তেওঁলোকৰ ভোটবিলাক হ'ল হিন্দী ভাষী বাঙালী ভাষী এই ভোটবিলাকে তেওঁলোকে ডিপেণ্ড কৰিবলগীয়া হৈছে আৰু কিছু পৰিমাণে তেওঁলোকে চাহ শ্ৰমিকৰ ভোটৰ ওপৰত ডিপেণ্ড কৰিবলগীয়া হৈছে আৰু আমাৰ ভোটবিলাক হ'ল আহোম কোঁচ কলিতা মৰাণ মটক দেউৰী মিচিং অনুসূচিত জাতি এনেকৈ আমাৰ অসমৰ খিলঞ্জীয়া ব্ৰাহ্মণ মানুহ এই মানুহবিলাকে আমাক ভোট দিছে আৰু তেওঁলোকক ভোট দিছে অসমৰ বহিৰাগত মানুহবিলাকে গতিকে মই নিশ্চিন্ত হৈ থাকক আপোনালোকে 2026 চনত আমি বিজেপি চৰকাৰক হৰুৱাব পাৰিম আৰু আমি বিৰোধী ঐক্যমঞ্চই 2026 চনত চৰকাৰ গঠন কৰিব পাৰিম সৰ্বানন্দক হৰুৱাবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই সৰ্বানন্দক হৰুৱাবৰ কাৰণে মই সেইবিলাক কথা নাজানো কিন্তু মই এটা কথা জানো যে হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ সকলো MLAক নিৰ্দেশ দিছে যে তহঁতি বেছিকৈ কাম নকৰিবি হিমন্ত বিশ্ব শৰ্মাৰ প্লেনটো হ'ল যে ডিব্ৰুগড়ত সৰ্বানন্দক হৰুৱাই দি সৰ্বানন্দক কেৰিয়াৰটো কমপ্লিটলি বৰবাদ কৰি দিব লাগে সৰ্বানন্দ আৰু কেতিয়াও যাতে মুখ্যমন্ত্ৰীৰ আসনৰ কাৰণে আশা কৰিব নোৱাৰে তেনেকুৱা এটা পৰিস্থিতি সৃষ্টি কৰিবৰ কাৰণে মানে এবাৰ হিমন্ত বিশ্ব শৰ্মাই প্লেন কৰিছে হিমন্ত বিশ্ব শৰ্মাই এবাৰটো লাট মাৰি সৰ্বানন্দকটো গাড়ীখন খালেই চিএম হ'লেই এতিয়া এবাৰ চিৰকালৰ কাৰণে সৰ্বানন্দ সোণোৱালৰ ৰাজনীতিটো খতম কৰি দিব কৈছে এইটো এটা ভয়ানক চক্ৰান্ত নিজৰ দলৰ ভিতৰতে এই কাণ্ড ঘটিছে গতিকে আমি ডিব্ৰুগড়ত জিকাটো খাটাম লুৰিণজ্যোতি গগৈ চাগে আপুনিতো কেতিয়াবা দেখিব কোনোবা এখন গাঁৱত হয়তো 100জন মানুহৰ ভিতৰত 100জন মানুহে আমাক গাঁৱৰ মানুহে দেই অসমৰ খিলঞ্জীয়া মানুহে 100জনৰ ভিতৰত 100জনেই লুৰিণজ্যোতি গগৈ ভোট দিছে 2026ত আমি অসমত বিৰোধী পক্ষই ইলেকশ্যন খেলিম বিৰোধী পক্ষই আমি
নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম আৰু 26ত আমি ব্যাপক ব্যৱধানত বিজেপিক পৰাভূত কৰিম সাম্প্ৰদায়িক বিজেপিক ফেচিবাদী বিজেপিক মূল্যবৃদ্ধি কৰা বিজেপিক দেশ বিক্ৰী কৰা বিজেপিক আমি 2026 চনত বিদায় দিম আৰু এটা কথা আপোনাক লৈ পেলাই হিমন্ত বিশ্ব শৰ্মা কালি মানে আপোনাৰ যেতিয়া কৈছে আপুনি লাষ্ট কফিনটো মাৰিবলৈ আহিছে বোলে নগাঁৱত হয় মই লাষ্ট কফিনটো বিজেপিৰ লাষ্ট কফিনটো মাৰিবৰ কাৰণে ইয়ালৈ আহিছোঁ মই সেইকাৰণে লাষ্ট আৱাৰত আহিছোঁ যাতে হিমন্ত বিশ্ব শৰ্মাৰ যিটো গুণ্ডাগিৰি বিজেপিটো গুণ্ডা হৈ গৈছে নে নাই বাৰু আপোনালোকক কওকচোন মানুহৰ ওপৰত অত্যাচাৰ কৰিছে নে নাই বিজেপিক গুণ্ডামি কমাব লাগে গতিকে বিজেপিৰ কফিনত লাষ্ট গজালটো মাৰিবৰ কাৰণে মই আহিছোঁ বিজেপিক এবাৰ কবৰস্থ কৰিম বিজেপিক এবাৰ শ্মশানলৈ পঠিয়াই দিম আৰু বিজেপিক ব্ৰহ্মপুত্ৰত উটুৱাই দিম আৰু আমি বিৰোধীয়ে এবাৰ নগাঁৱত জিকিম লাষ্ট এটা কুৱেশ্যন আপোনালোকৰ ধৰক ছেকেণ্ড পৰ্যায়ৰ নিৰ্বাচন আহি গ'ল তাৰপিছত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন আপোনাৰ মুঠ 14খন আসনৰ প্ৰাপ্ত কেনেকুৱা এক্সপেক্ট কেনেকুৱা কৰি আছে মই ভাবোঁ যে বিজেপিয়ে 5খন আসনত এইবাৰ সীমাবদ্ধ থাকিব 5খন আসনত সীমাবদ্ধ থাকিব বাকীবিলাক আমি বিৰোধী ঐক্যমঞ্চই ভগাই ল'ব পাৰিম মই তেনেকৈ ভাবোঁ ধন্যবাদ আছিলে বিধায়ক অখিল গগৈ ইতিমধ্যে অখিল গগৈৰ লগত আমি প্ৰায় এঘণ্টা জোৰাই কথোপকথন কৰিলোঁ ইতিমধ্যে দেখা গৈছে তেওঁ সম্পূৰ্ণ আশাবাদী যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত উজনি অসমৰ পৰা বিজেপি চাফাই হ'ব আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অপেক্ষা কৰিব লাগিব ধন্যবাদ